নমস্কাৰ, এই মুহূৰ্তত লৈ আহিছো অসমবাসী ৰাইজৰ কাৰণে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 14 এপ্ৰিল। ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছো কেইটামান গুৰুত্বপূৰ্ণ খবৰ। হাপতকৈ বিজেপি বিষাক্ত। হাপক বিশ্বাস কৰিব পাৰি, কিন্তু বিজেপিক বিশ্বাস কৰিব নোৱাৰি। বিস্ফোৰণ মন্তব্য কৰিলে মমতা বেনাৰ্জী। নিকোলাছ মাদুৰক মুকলি নকৰিলেই বিশ্বযুদ্ধৰ হুংকাৰ কিম জং উনৰ। ট্ৰাম্পক শেষ হুঁকিয়ানি দিলে কিম জং উনে। দেশৰ ৰাষ্ট্ৰপতিক এনেদৰে গ্ৰেপ্তাৰ কৰাটো আন্তঃৰাষ্ট্ৰীয় আইন বিৰোধী। বিপদ বাঢ়িল পৱন খেৰাৰ জামিনৰ বিৰুদ্ধে সুপ্ৰিম কোৰ্টৰ কাষ চাপিল অসম চৰকাৰ। লগতে অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত কৰা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নেতো পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথমটো খবৰ খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। হাপতকৈ বিষাক্ত বিজেপি। হাপকে বিশ্বাস কৰিব পাৰি, কিন্তু বিজেপিক বিশ্বাস কৰিব নোৱাৰি। হাপেই বিশ্বাসযোগ্য, কিন্তু বিজেপি বিশ্বাসযোগ্য নহয়। আপোনাৰ ঘৰত হাপকো ঠাই দিব পাৰে, কিন্তু আপোনাৰ ঘৰত বিজেপিক ঠাই দিব নোৱাৰে। বিজেপিৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত মমতা বেনাৰ্জী। বিজেপিৰ হাতত পশ্চিমবংগ কেতিয়াও সুৰক্ষিত নহয়। পশ্চিমবংগ কেৱল তৃণমূল কংগ্ৰেছৰ হাতত সুৰক্ষিত। অসমতো ভোট দিবলৈ বেলেগ ৰাজ্যৰ পৰা মানুহ আনিলে বিজেপিয়ে। 50,000 বহিৰাগতই ভোট দিছে অসমৰ বিধানসভা নিৰ্বাচনত। উত্তৰ প্ৰদেশ বিহাৰৰ পৰা ভোটাৰ আনি ভোট দিয়ালে বিজেপিয়ে। মহাবিস্ফোৰণ মন্তব্য কৰিলে বংগকন্যা মমতা বেনাৰ্জীয়ে। বিজেপিৰ হাতত পশ্চিমবংগ কেতিয়াও সুৰক্ষিত নহয়। পশ্চিমবংগ কেৱল তৃণমূল কংগ্ৰেছৰ হাতত সুৰক্ষিত। তাৰ পিছত জনাইছো আমাৰ দ্বিতীয়টো খবৰ, খুবই গুৰুত্বপূৰ্ণ খবৰ। লগতে দেশৰ কোটি কোটি জনতাৰ বাবে এটা ডাঙৰ খবৰ। ডোনাল্ড ট্ৰাম্পক শেষ হুঁকিয়ানি উত্তৰ কোৰিয়াৰ নেতা কিম জং উনৰ। ৰাষ্ট্ৰপতি মাদুৰক মুকলি নকৰিলেই হ'ব তৃতীয় বিশ্বযুদ্ধ। মাদুৰক মুকলি নকৰিলেই ভয়ংকৰ পৰিণাম সহিব লাগিব সমগ্ৰ বিশ্বক অশান্ত কৰাৰ হুংকাৰ দিলে কিম জং উনে। দেশৰ ৰাষ্ট্ৰপতিক এনেদৰে গ্ৰেপ্তাৰ কৰাটো আন্তঃৰাষ্ট্ৰীয় আইন বিৰোধী। ভেনেজুৱেলাৰ সাৰ্বভৌমত্বক সন্মান জনাই শীঘ্ৰেই মাদুৰক মুক্তি দিয়ক। আমেৰিকাক গৰিহণা দি বিস্ফোৰণ উত্তৰ কোৰিয়াৰ নেতা কিম জং উনৰ। সমগ্ৰ বিশ্বক উত্তেজনা সৃষ্টি কৰিব মাদুৰক গ্ৰেপ্তাৰে। আমেৰিকাক প্ৰত্যাহ্বান জনাই বিশ্বযুদ্ধলৈ সাজু বুলি ঘোষণা কিম জং উনৰ। নতুন বছৰতে তৃতীয় বিশ্বযুদ্ধৰ দিশে যাব নেকি বিশ্ব? কিম জং উনৰ মন্তব্য তোলপাড় লগাইছে বিশ্বৰ ৰাজনীতিত। ডোনাল্ড ট্ৰাম্পক শেষ হুঁকিয়ানি উত্তৰ কোৰিয়াৰ নেতা কিম জং উনৰ। তাৰ পিছত জনাইছো আমাৰ পৰৱৰ্তীটো খবৰ, খুবই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। বিপদে লগ এৰা নাই কংগ্ৰেছ নেতা পৱন খেৰাৰ জামিনৰ বিৰুদ্ধে সুপ্ৰিম কোৰ্টৰ কাষ চাপিল অসম চৰকাৰ। খেৰাক দিয়া অগ্ৰিম জামিনক প্ৰত্যাহ্বান জনাই সুপ্ৰিম কোৰ্টত আবেদন। তেলেংগানা উচ্চ ন্যায়ালয়ে দিছিল 1 সপ্তাহৰ অন্তকালীন জামিন। পৱন খেৰাৰ বিৰুদ্ধে জালিয়াতি আৰু অপৰাধমূলক ষড়যন্ত্ৰ গোচৰ। মুখ্যমন্ত্ৰীৰ পত্নীৰ বিৰুদ্ধে অনা ভিত্তিহীন অভিযোগৰ পাছতে আৰক্ষীৰ অভিযান। ৰিণিকী বুয়া শৰ্মাৰ ভুৱা পাছপোৰ্ট প্ৰস্তুত কৰাক লৈ দেশজুৰি চৰ্চা। তো বন্ধুসকল, এইখিনি দিব লগা আছিল আজিৰ ইনফৰমেশ্যন। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থ্যাংক ইউ ফৰ ৱাচিং মাই ফুল ভিডিঅ'।